নলবৰীয়া উপভাষাৰে নিৰ্বাচনী মঞ্চত বিধায়িকা আঙুৰলতা ডেকা বিটিচি নিৰ্বাচনৰ প্ৰচাৰত এইদৰে ব্যস্ত হৈছে আঙুৰলতা। মুখত নগয়া মৰিগয়া ঠাঁচ নহয়, এতিয়া জন্মভূমি নলবাৰীৰ থলুৱা ঠাঁচ বিধায়িকাৰ মুখত। এয়া সোমবাৰৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ দৃশ্য। 30 নম্বৰ গোৰেশ্বৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী গজেন্দ্ৰ বড়োৰ হৈ প্ৰচাৰ চলাইছে বিধায়িকা আঙুৰলতাই। নলবৰীয়া উপভাষাৰে দলৰ কৰ্মী সমৰ্থকক উৎসাহিত কৰাৰ বাবে এনেদৰেই প্ৰয়াস চলালে আঙুৰলতা ডেকাই। ঠিক আছে তো সকলোকে শুভেচ্ছা দিছোঁ আৰু গজেন্দ্ৰক শুভেচ্ছা দিছোঁ। আৰু এটা কথা চবকে কওঁ যে আমি জীৱনটো একবাৰেই পাইছোঁ, গতিকে চবেই হাঁহি ফূৰ্তি কৰি থাকিব লাগিব। গতিকে তেখেতক কৈছোঁ যে মুখত অন্ততঃ হাঁহিটো ৰাখিব, পইচা দিবা নালাগে। আৰু সেইটোৱে মানুহে বহুত ভাল পায়। এজন যেতিয়া প্ৰতিনিধি থাকে, প্ৰতিনিধিক সদায় বিচাৰে যে অন্ততঃ কেৱল নলবৰীয়া উপভাষাই নহয়, নিৰ্বাচনী গীত গাই স্কুটি চলাই বিধায়িকা আঙুৰলতাই চলালে ভোটাৰৰ মন জিনাৰ চেষ্টা। নতুন জোৱাৰ ৰাইজক লাগে বিজেপি চৰকাৰ, বিটিআৰত বিজেপি চৰকাৰ, ৰাইজক লাগে নিজৰ চৰকাৰ। স্বাভাৱিক ধৰণেৰে উন্নয়নৰ আশ্বাস দি বিজেপিক ভোট দিয়াৰ বাবে ভোটাৰক আহ্বান জনালে বিধায়িকাগৰাকীয়ে। সমগ্ৰ ৰাজ্যত সকলো ৰাইজে উন্নয়নৰ স্বাৰ্থত বিজেপিক আঁকোৱালি লৈছে। গতিকে বিটিআৰ কিয় তাৰ পৰা পৃথক হৈ থাকিব? গতিকে বিটিআৰৰ ৰাইজে আজি হিল দল ভাঙি বিজেপিক আঁকোৱালি ল'বৰ কাৰণে ওলাই আহিছে। আৰু মই আজি গোৰেশ্বৰ পৰিষদীয় সমষ্টিত ইয়াতে উপস্থিত আছোঁ আমাৰ গজেন ব্ৰহ্ম ডাঙৰীয়াদেৱৰ আমাৰ ৰেলীত। গতিকে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমাৰ সকলো ৰাইজে ইয়াতে এই সমষ্টিটো উদ্ধাৰ কৰিব উন্নয়নৰ স্বাৰ্থত, আৰু আমাৰ যিখন চৰকাৰ হ'ব সেই চৰকাৰখনত সক্ৰিয়ভাৱে তেখেতসকলে অংশগ্ৰহণ কৰিব পাৰিব। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।